হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম দুখন নটিফিকেশ্যন। সেই দুখন নটিফিকেশ্যন আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। এখনটো হৈ গ'ল কম্পিউটাৰ এছিষ্টেণ্টৰ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ৰিটেন এক্সামিনেশ্যন ফেজ 1 ইয়াতে দিছে তেওঁলোকে ডেট। চ' ইয়াতে OMR বেছড ৰিটেন এক্সামিনেশ্যন হ'ব। ডেটটো হৈ গ'ল 26 এপ্ৰিল 2026, দেওবাৰ দিনাখন, ছানডে। টাইমটো হৈ গ'ল 10 AM to 12 noon, প্লেচ গুৱাহাটীতে পৰীক্ষা হ'ব। ঠিক আছে, আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা, গুৱাহাটী হাইকোৰ্টৰ যোনটো অফিচিয়েল ৱেবছাইট তাৰ পৰা ডাউনলোড কৰিব পাৰিব। 20 এপ্ৰিলৰ পৰা অফিচিয়েল ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব। ঠিক আছে, আৰু লগতে আৰু এটা লিখিছে, দ্য লিষ্ট অফ কেণ্ডিডেটছ প্ৰভিজনেলি found eligible to appear in the written examination along with their assigned roll numbers has already been published. ঠিক আছে, অলৰেডি পাব্লিছ কৰা হৈছিলে। তাতে যিসকল কেণ্ডিডেটছৰ ৰোল নাম্বাৰ্ছ আছিলে আৰু যিসকলৰ প্ৰভিজনেলি ছিলেক্ট কৰা হৈছে পৰীক্ষাটো দিবৰ কাৰণে অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি তেওঁলোকৰ ছাবমিট হৈছে। তো সেই লিষ্টখন আপোনালোকে পাই যাব, তাত অলৰেডি দিয়া আছে। আৰু লগতে বাকী আৰু ইয়াত একো ক'বলগীয়া একো নাই। এডমিট কাৰ্ড আপোনালোকে 20 তাৰিখৰ পৰা পাব। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে, আপোনালোকে লাগে যদি ল'ব পাৰিব। কোনোবাই যদি আগতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে জনাই দিব, কাৰণ চিলেবাছ একেই। ঠিক আছে, চিলেবাছ একেই। ইয়াতে খালি কম্পিউটাৰ টেকনিকেল নলেজৰ এটা পৰ্চন আহে, তাতে 900+ MCQs প্ৰভাইড কৰি দিম কম্পিউটাৰ টেকনিকেল নলেজৰ ওপৰত। বাকী GK, ইংলিছ, আছামিজ ছেকশ্যন, এপ্টিটিউড আৰু ৰিজনিং সেইখিনি জুডিচিয়েল এছিষ্টেণ্টৰ নিচিনা একেই হ'ব। কোনোবাই যদি মোৰ পৰা অলৰেডি জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে আকৌ এজ ইট ইজ গোটেই কোৰ্চটো ল'ব লাগে। জাষ্ট কম্পিউটাৰৰ যোনখিনি MCQs আছে টেকনিকেল ফিল্ডৰ, সেই টেকনিকেল নলেজৰ সেইখিনি কুৱেশ্যনছ ল'লেই হ'ল। সেইখিনি আপোনালোকে কিবা এটা সৰু এমাউণ্ট দি পেলাই ল'ব পাৰিব। ঠিক আছে, আৰু যদি কাৰোবাক যদি ফুল ষ্টাডি মেটেৰিয়েলছখিনি লাগে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লগতে গোটেই এজ পাৰ অফিচিয়েল চিলেবাছ, তেতিয়াহ'লে কম্পিউটাৰ এছিষ্টেণ্টৰ কোৰ্চটো 350 আৰু জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো 350। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, আপোনালোকৰ একো প্ৰব্লেম নহয়। MCQs ফৰ্মেটত আছে। বাকী এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সেলেঞ্চন ফৰ্মুলা সেইবিলাক গোটেইখিনি এভেইলেবল আছে। অসমীয়া ছেকশ্যন, ইংলিছ ছেকশ্যন গোটেইখিনি আছে। GK, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক বস্তু ইনক্লুডেড আছে। ঠিক আছে, চ' আপোনালোকে যদি কোনোবাই ইণ্টাৰেষ্টেড এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। ঠিক তেনেদৰে নেক্সট নটিফিকেশ্যনখন আহিছে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ ওপৰত। মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও ইয়াতে নটিফিকেশ্যন তেওঁলোকে দিছে। পৰীক্ষা সেই একেদিনাই আছে, 26 এপ্ৰিল 2026 ছানডে। আৰু ইয়াতে মাল্টিটাস্কিং ষ্টাফৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকে কম্পিউটাৰ এছিষ্টেণ্ট বা অন্য পৰীক্ষা দিব নোৱাৰে, কাৰণ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হায়েষ্ট কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰীলৈকে বিচাৰে। গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াতে পৰীক্ষা দিব নোৱাৰে মোৰ মতে, যিমানখিনি মই জানো। আৰু লগতে মাল্টিটাস্কিং ষ্টাফটো হৈ গ'ল গ্ৰেড 4 পষ্ট হয়। ঠিক আছে, আৰু ইয়াতে পৰীক্ষাৰ টাইমিংটো হ'ল 10 AM to 11:30 AM, টোটেল 1.5 ঘণ্টা পৰীক্ষা হ'ব। প্লেচটো গুৱাহাটী। ইয়াৰো অফিচিয়েল চিলেবাছটো একেই হয়, আপোনালোকে সেইখিনিও ষ্টাডি মেটেৰিয়েলছ মোৰ তাত পাই যাব। ইয়াতে এডমিট কাৰ্ডসমূহ সেই একেই 20 তাৰিখৰ পৰা আপোনালোকে পাই যাব অফিচিয়েল ৱেবছাইটত। ঠিক আছে, আৰু লগতে লিষ্ট অফ কেণ্ডিডেটছ অলৰেডি উলিওৱা হ'ল, তাতে আপোনালোকে নিজৰ ৰোল নাম্বাৰ আৰু চেক কৰি ল'ব পাৰিব। ঠিক আছে, আৰু ইয়াতে মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও যোনটো ষ্টাডি মেটেৰিয়েলছ আছে সেইটো অলমষ্ট বাকীকেইটাৰ লগত একেই। চ' সেইটো কাৰণে আপোনালোকে এইটো ল'ব পাৰিব ইচ্ছা কৰিলে। মাল্টিটাস্কিং ষ্টাফৰ খালি মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বিচাৰি নাপালোঁ, কিন্তু একেই হয় একদম যোনখিনি আছে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যিহেতু মই বিচাৰি নাপালোঁ, কিন্তু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ নিচিনা একেই কুৱেশ্যনছ ইয়াতে ইনক্লুডেড হৈ আছে। আপোনালোকক খালি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই PDF টো ইয়াতে প্ৰভাইড কৰিব নোৱাৰিম। চ' মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ 325ত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, আৰু এতিয়া আপোনালোকৰ কথা আহি গ'ল জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা কেতিয়া আহিব। এতিয়া অলৰেডি দুটাৰ দিলে, কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ অলৰেডি যোনটো ফেজ 1 ৰিটেন এক্সামিনেশ্যন আছে OMR বেছ, তাৰে কাৰণে অলৰেডি ডেট স্কেডুল কৰা হ'ল 26 এপ্ৰিল 2026। আৰু বাকী এতিয়া জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও আপোনালোকৰ সোনকালে অনুষ্ঠিত কৰিব। জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে কৰি থাকক। জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও হয়তো মে' মাহতে তেওঁলোকে অনুষ্ঠিত কৰি দিব। ইলেকশ্যনৰ ঠিক ৰিজাল্টৰ পাছতে চাগে গোটেই বস্তুখিনি অনুষ্ঠিত কৰি দিব। 2 সপ্তাহমান লেট হ'ব পাৰে এই দুটা পৰীক্ষাতকৈ, কিন্তু মে'ৰ ভিতৰতে অনুষ্ঠিত কৰি দিব। এপ্ৰিলৰ ভিতৰতে এতিয়া অনুষ্ঠিত নকৰিব যেন লাগিছে, কাৰণ ইয়াতে যিহেতু অলৰেডি কম্পিউটাৰ এছিষ্টেণ্ট আৰু জুডিচিয়েল এছিষ্টেণ্টৰ ডেট এপ্ৰিলৰ লাষ্টৰ ফালে দিলে। যদি জুডিচিয়েল কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ, কিন্তু জুডিচিয়েল এছিষ্টেণ্টৰ যদি ডেট দিলেহেঁতেন তেতিয়াহ'লে আগতেই দিলেহেঁতেন বা এতিয়া লগে লগে দিলেহেঁতেন, কিন্তু এতিয়া যিহেতু দিয়া নাই সেইকাৰণে এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ সম্ভাৱনা কম আছে, কিন্তু মে' মাহত কৰি দিব। ঠিক আছে, তাতকৈ লেট নকৰে। চ' সেইটো কাৰণে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে কৰি থাকক, সেইটোৱে জনালোঁ। আৰু বাকী আপোনালোকে যোনখিনি
এইকেইটা কথা ক'লোৱে এই দুইটাৰ পৰীক্ষা একেদিনাখনে আছে 26 এপ্ৰিলত এটাটো হৈ গ'ল 10 AM to 12 noon কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ 10 AM to 11:30 AM লৈকে পৰীক্ষা আছে 1.5 ঘণ্টা এটা 2 ঘণ্টা এটা 1.5 ঘণ্টা ঠিক আছে গুৱাহাটীতে হ'ব আৰু জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও মষ্ট প্ৰবেবলি কেণ্ডিডেটছৰ ওপৰত ডিপেণ্ড কৰে কেণ্ডিডেট বাঢ়ি গ'লে বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকে চেণ্টাৰ দিয়ে কিন্তু যদি কেণ্ডিডেটছ নাথাকে তেতিয়াহ'লে গুৱাহাটীতে জেনেৰেলি চেণ্টাৰ দিয়ে সেইটো চাব লাগিব সদায় বেলেগ বেলেগ হয় ক'ব নোৱাৰি ঠিক আছে ছ' বাকী আপোনালোকে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ আছে তাৰ কাৰণে যদি কোৰ্চ লাগে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই অলৰেডি কৈছোঁ আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া কিছুমান কম্পিটিটিভ এক্সামছৰ চিলেবাছবিলাক একেই চ' আগৰ মেটেৰিয়েলছখিনিৰ বাহিৰে যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুন এক্সামটোৰ কাৰণে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক সেইখিনি মই ক'লোৱে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ 350 গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ 350 গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ 325ত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ 250 আৰু আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাব যদি কোৰ্চ ল'ব বিচাৰে DSS গ্ৰেড 3 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পোষ্ট এইটো বছৰ ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু এই কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চটোৰ মেটেৰিয়েলছখিনি আপোনালোকে ভট্টাদেৱী ইউনিভাৰ্চিটিৰ যোনটো নতুনকৈ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে তাৰ কাৰণে ফ'ল' কৰিব পাৰিব ADRE 3.0 এডভাৰটাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব ADRE DSS DME গুৱাহাটী হাইকোৰ্ট আছাম পুলিচ তাৰপিছত অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনিৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড আছে ইনক্লুডিং এনচাৰ কিজ 400 ৰুপিছত এভেইলেবল আছে ল'ব পাৰিব APSC CDPৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইনক্লুডিং এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে লগতে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব মন্থলি বেচিছত তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম